নেঘেৰি বিল উৰিয়াম ঘাটত চলিব উচ্ছেদ সমৰ্থন গৰিয়ামৰীয়া দেশী মুছলমানৰ এই উৰিয়াম ঘাটৰ আজিৰ দৃশ্য তালিটোপোলা বান্ধিছে বেদখলকাৰীয়ে কাহিলি পোৱাতে বা মাছ নিশা এইদৰে বহু বেদখলকাৰীয়ে সা সামগ্ৰী লৈ উৰিয়াম ঘাট এৰিছে উচ্ছেদৰ পূৰ্বে নেঘেৰি বিলত চলিছে জৰীপ শনিবাৰে ড্ৰোনেৰে কৰা হ'ল পৰ্যবেক্ষণ দেওবাৰে মেৰাপানীত প্ৰৱেশ কৰিলে বন বিভাগৰ বৃহৎ দল সন্দেহজনক লোকৰ বসতি প্ৰধান অঞ্চলটোত উচ্ছেদ কৰাৰ উদ্দেশ্যৰে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হ'ল দেওবাৰে পুৱাৰে পৰা বন বিভাগৰ দলটোৱে ২ নং নেঘেৰি বিল গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ নথিপত্ৰ আৰু পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিলে ইফালে বন বিভাগৰ দলটোৰ জৰীপৰ লগে লগে উচ্ছেদৰ আশংকাত শংকিত হৈ পৰিছে গাঁওখনৰ লোকসকল বন বিভাগৰ দলটোৱে কেমেৰাৰ সন্মুখত মুখ নুখুলিলেও জৰীপ সম্পূৰ্ণ হোৱাৰ পিছতে পৰিয়ালসমূহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে চালে বুঢ়া আইডি চালে আৰু আধাৰ চালে আৰু সুধিছে মানে ঘৰ কি গভৰ্ণমেণ্টে দিছে গভৰ্ণমেণ্টে দিছে মানে আৰু সুধিছে ঘৰটো গভৰ্ণমেণ্টে দিয়া গভৰ্ণমেণ্টে দিয়া আমাৰ ইয়াতে জন্ম ইয়াতে আমি ইয়াতে বুঢ়া হেৰি বুদ্ধি আছোঁ ইয়াতে আছোঁ আমি আগতে ইয়াতে আছোঁ অলপ মানে কেঁচা ঘৰ আছিলে চৰকাৰী হয় নেকি এইটো চৰকাৰী ঘৰ ইফালে গোলাঘাটৰ উৰিয়াম ঘাট আৰু নেঘেৰি বিলত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে জাতীয় সংগ্ৰামী সেনা নামৰ এটা সংগঠনে চৰকাৰে উচ্ছেদ চলালে পূৰ্ণ সহযোগিতা কৰিব বুলি ঘোষণা কৰিছে আমি স্পষ্টকৈ কৈছোঁ আমি এই চৰকাৰখনৰ লগত আছোঁ সদায় আছোঁ আৰু এই উচ্ছেদৰ সময়ত আমি উচ্ছেদৰ বিৰোধিতা নহয় আৰু উচ্ছেদ হ'ব লাগে আৰু এই যিসকল অবৈধ নাগৰিকসকলে যি বাংলাদেশৰ মূলৰ যি নাগৰিকসকলে মিয়াসকলে এই যি আগ্ৰাসন কৰি আছে অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে আৰু তাৰ আমি জাতীয় সংগ্ৰামী সেনা আমি স্পষ্টভাৱে কৈছোঁ আমি চৰকাৰৰ লগত আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি থকাৰ মাজতে সন্দেহজনক লোকৰ বেদখলৰ এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে ৰহাত চৰকাৰে সংস্থাপন দিয়া ভূমিহীন খিলঞ্জীয়া লোকৰ ওপৰত বেদখলকাৰী মুছলমান লোকৰ দাদাগিৰিৰ অভিযোগ উঠিছে ৰহা ৰাজচক্ৰৰ অন্তৰ্গত ডাঙৰি বিল কিছামতো বহুদিনৰ পৰা চলি আছে একাংশ সন্দেহজনক লোকৰ বেদখল দখল কৰিছে খেতিপথাৰ কেইবা বছৰৰ আগতে ডাঙৰি বিল কিছামত এই বেদখলকাৰীক উচ্ছেদ কৰি ভূমিহীন খিলঞ্জীয়া লোকক চৰকাৰে মাটি আবণ্টন দিছিল কিন্তু পুনৰ ডাঙৰি বিল কিছামৰ অধিকাংশ চৰকাৰী ভূমি বেদখল কৰি গাঁও পাতি বসবাস কৰি আছে একাংশ সন্দেহজনক লোকে এই বেদখলকাৰীয়ে এতিয়া ভাবুকি আনিছে থলুৱা লোকসকললৈ চৰকাৰে সংস্থাপন দিয়া লোকসকলক সদায় অসুবিধা দি আছে মুছলমান লোকসকলে লাহে লাহে আমি যেতিয়া ঘৰ বনাব চেষ্টা কৰিছিলোঁ তেতিয়া আমাক মাইনৰিটি মানুহ আৰু ওচৰৰ মানুহবিলাক আমাক ক'ৰ পৰা আহিছে কি কথা এনেকৈ অনেক অত্যাচাৰ কৰিছিলে সেই অত্যাচাৰৰ মাজতো আমি থাকি বহুত কষ্ট কৰি আমি জীৱন যাপন কৰিলোঁ মুছলিম মানুহখিনি যিহেতুকে আমাৰ ওচৰতে আছে আমি খেতি বাতি কৰাত মানে গৰু ছাগলীখিনি বেছিকৈ মানে অত্যাচাৰটো বেছি হয় প্ৰাপ্ত তথ্য মতে বেদখল হৈছে ডাঙৰি বিল কিছামতৰ 58 নং দাগৰ 1113 বিঘা 3 লেচা ভূমি 60 নং দাগৰ 220 বিঘা 43 নং দাগৰ 62 বিঘা 4 কঠা 5 নং দাগৰ 10 বিঘা 4 কঠা 6 নং দাগৰ 291 বিঘা 3 কঠা 35 নম্বৰ দাগৰ 68 বিঘা 10 নম্বৰ দাগৰ 17 বিঘা 3 কঠা 210 নম্বৰ দাগৰ 26 বিঘা 3 কঠা চৰকাৰী ভূমি এনে বেদখলৰ বিৰুদ্ধে সৰব ৰহাৰ বিভিন্ন দল সংগঠন ৰহাৰ ডাবলু আৰু ডাঙৰি বিল কিছামত শ বিঘা চৰকাৰী মাটি সন্দেহজনক লোকৰ পৰা মুক্ত কৰিবলৈ সদৌতিৱা ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিয়ে চৰকাৰক দাবী জনায় ইফালে বনাঞ্চল আৰু চৰকাৰী ভূমিত অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰে চলোৱা উচ্ছেদক সমৰ্থন জনাইছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে গুৱাহাটীৰ হাতীগাঁওস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত সভাপতি নুৰুল হকে কয় বিভিন্ন লোকে এই উচ্ছেদক লৈ ৰাজনীতি কৰিছে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ আমচু নেমচু কোনো সংগঠনৰ লগত কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৰিজাৰ্ভ লেণ্ড আৰু চৰকাৰী খাস চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ হ'ল ৰাজনীতিকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে সাম্প্ৰদায়িকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে সৰলীকৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বিভিন্ন পক্ষৰ পৰা এই কাৰ্যক আমি বিৰুদ্ধাচৰণ কৰিছোঁ মই বিচাৰোঁ যে কোনো পক্ষই সি চৰকাৰী পক্ষই হওক বা বেচৰকাৰী পক্ষই হওক কোনো ধৰণৰ যাতে এই উচ্ছেদক লৈ ৰাজনীতি নকৰে বিভিন্ন মহলে উচ্ছেদক সমৰ্থন কৰিছে আৰু উৰিয়াম ঘাট নেঘেৰি বিল ৰহা আদিত সন্দেহজনক লোকক উচ্ছেদ কৰাটো বিচাৰিছে কিন্তু ইয়াৰ মাজতো ঠায়ে ঠায়ে উচ্ছেদৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট NKTV+